এভৰিৱান ওয়েলকাম টু ইগোহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিবলৈ গৈ আছো এপিএসসি সি সেটত আহি যোৱা কেইটামান ৰিজনিঙৰ কুৱেশ্যন সকলোৱে হয়তো এপিএসসিৰ কাৰণে বহুত ভালদৰে পঢ়া শুনা আৰম্ভ কৰিছে বুলি আশা ৰাখিছো আৰু লগতে যিমানখিনি ইম্পৰ্টেন্ট আমাৰ জিএস পাৰ্টটো সিমানখিনি ইম্পৰ্টেন্টে আমাৰ সি সেটখনো হয় কাৰণ সি সেটখনেই হৈছে আমাৰ প্ৰথম ষ্টেপ যদি সি সেটত কোনোবাই বেয়া কৰে তেতিয়াহ'লে তাৰ পিছতহে জিএস খন চেকিং হ'ব যদি সি সেট বেয়া কৰিছে তেতিয়াহ'লে জিএস খন চেকেই নকৰে হয় প্ৰথমতে আমি ষ্টেপটো যদি আমি এপিএসসি ক্লিয়াৰ কৰিব বিচাৰো প্ৰথম আমাৰ ষ্টেপটো হৈছে সিসেট সিসেট যদি ক্লিয়াৰ হৈছে তাৰে পাছতহে জিএস এৰ পেপাৰখন তোমালোকৰ চেকিং হ'ব তো সেইকাৰণে অকনমান গুৰুত্ব আমি দিবই লাগিব আমি আজিৰ এই ক্লাছটোত অকনমান কেইটামান পিৱাইকিউ প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন বুলি ক'ব লাগিব আৰু ইয়াতে যিকেইটা কুৱেশ্যন আছে ন এইকেইটা এক্সেক্টলি প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনৰ লগত হয়তো মেটচ নকৰে হয় কি তেনেকুৱা টাইপৰ কুৱেশ্যন ঠিক আছে আগতে যিকেইটা ধৰণৰ কুৱেশ্যন আহিছিল তেনেকুৱা টাইপৰ কুৱেশ্যন আজি আমি আলোচনা কৰিবলৈ গৈ আছো হয়তো সকলোৱে অকনমান এক্সামত অহা কুৱেশ্যনৰ কেনেকুৱা ষ্ট্ৰাকচাৰৰ কুৱেশ্যন আহে সেইটো বুজি পাব লগতে কুৱেশ্যন বিলাক যেতিয়া কৰিব পাৰিব তেতিয়া অকনমান কনফিডেন্টও ফিল কৰিব আৰম্ভ কৰিছো ক্লাছটো একদম প্ৰথম কুৱেশ্যনটোৰ সৈতে এইটো হৈছে আমাৰ প্ৰথমটো কুৱেশ্যন য'ত আমাক কৈছে হোৱাট শুড কাম ইন প্লেচ অফ দ্য কুৱেশ্যন মাৰ্ক ইন দ্য গিভেন সিৰিজ বেছড অন দ্য ইংলিছ এলফাবেটিকেল অৰ্ডাৰ মানে ইয়াতে আমাক কেইটামান অৰ্ডাৰ দিয়া আছে ইয়েছ আৰু এই অৰ্ডাৰ কেইটাৰ আমাক কৈছে কুৱেশ্যন মাৰ্কৰ জেগাত কি আহিব কুৱেশ্যন মাৰ্কৰ জেগাত কি আহিব এইটোক আমি কি বুলি কওঁ এলফাবেটিকেল সিৰিজ বুলি কওঁ ঠিক আছে ৰিজনিঙৰ এটা চেপ্টাৰ আছে যেটোক আমি এলফাবেটিকেল সিৰিজ বুলি কওঁ আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত খুব ফ্ৰিকুৱেন্ট এনেকুৱা নহয় যে কোনোবা এটা এক্সামতে আহে মোষ্ট অফ দ্য এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমি কি কৰিব লাগে আমি ইয়াতে সদায় এটা বস্তু মনত ৰাখো যিটো প্ৰথম এলফাবেট আছে তাৰ লগত কানেকশ্যন থাকিব সেকেন্ড ৱৰ্ডটোৰ প্ৰথম এলফাবেট সেই একেদৰে থাৰ্ড ৱৰ্ডটোৰ প্ৰথম এলফাবেট আমি তেনেকৈ কানেকশ্যন বিলাক চাব লাগে অৰ্থাৎ যদি আমি ইৰ পৰা এইচ লিখিব লগা হয় কেনেকৈ লিখিম ইৰ পৰা এইচ লিখিবলৈ হলে আমি কেনেকৈ লিখিম কোৱাচোন তো ইৰ পৰা যদি এইচ লিখিব লগা হয় আমি +3 কৰিব লাগিব কাৰণ ইৰ পাছত আহিব এফ তাৰ পাছত জি তাৰ পাছতহে এইচ মানে তিনি এটা যোগ কৰিলে কি হ'ব ই আছিলে এফ জি এইচ বুজি পালা তো ইৰ লগত তিনি যোগ কৰিলে এইচ আহিছে ঠিক একেদৰে এইচৰ লগত কি যোগ কৰিলে কি আহিব ইয়াতেও দেখিবা তিনি এইচ আই জে কে তো তিনি যোগ হৈছে এতিয়া সেই একেটা পেটাৰ্ণত কে ৰ লগত কি যোগ কৰিম কে ৰ লগত এল এম এন তো এন আহি গ'ল আমাৰ প্ৰথমটো লেটাৰ এতিয়া এনৰ লগত যদি আকৌ তিনি যোগ কৰো কি আহিব এম ও পি কিউ তো এইটো মিলি গৈছে নে নাই কিউৰ লগত ইয়েছ তাৰ পাছত চোৱা এতিয়া এইচৰ লগত কি যোগ কৰিলে জে আহিব এইচ আই জে মানে +2 জে কে এল মানে ইয়াতেও +2 হৈছে এল আহিব +2 কৰিলে এলৰ লগত +2 কৰিলে কি হ'ব এল এম এন এম আৰু এন ন আলটিমেটলি আৰু এটা এন আহি গ'ল তাৰ পাছত আমি যদি চাওঁ এইটো কি আছে ও তাৰপিছত এইটো পি তাৰপিছত কিউ মানে এইটো +1 হৈ যায় আছে ও পি কিউ এইবাৰ আহিব আৰ তাৰে পিছত আমাৰ ইয়াতে আহিছে এছ মানে কাৰেক্ট এনসাৰটো আমাৰ আহি গ'ল এন এন আৰ ক্লিয়াৰ নে সকলোৰে ইজিয়ে হয় ৰিজনিং গোটেই টপিক বিলাকে ইজি হয় এতিয়া যদি কোনোবা এজন ষ্টুডেণ্টে এনেকুৱা আছে যে ৰিজনিং মই টান পাওঁ তেতিয়াহ'লে তোমালোকে একদম এইটো কথা শুনি লোৱা যে হয়তো তোমালোকে ভালদৰে পঢ়া নাই যদি তোমালোকে এবাৰ যদি ৰিজনিং ভালদৰে পঢ়া এটা যদি ভাল জেগাৰ পৰা ৰিজনিং খিনি কৰা যায় এবাৰ যদি শিকা যায় তোমালোকে যিমানে এক্সাম নিদিয়া কিয় প্ৰতিটো এক্সামতে সেই একেখিনি ৰিজনিং থাকে ৰিজনিঙত বহুত বেছি টাফ কুৱেশ্যন নাই এতিয়া মই এইটো নকওঁ যে নাই আছে কুৱেশ্যন কিন্তু আমি যিটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো এপিএসসি হওক বা আমি গভৰ্ণমেণ্টে আসাম গভৰ্ণমেণ্টৰ যিবিলাক এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো সেইবিলাকত ইমান টাফ কুৱেশ্যন নাহে ইভেন এছএছচি তো ইমান টাফ কুৱেশ্যন ৰিজনিঙৰ নাহে ঠিক আছে বেংকিঙৰ দুই এটা এক্সামত অকনমান ৰিজনিঙৰ ট্ৰিকি কুৱেশ্যন বিলাক আহে চিলোচিমৰ বহুত কুৱেশ্যন আহে যিবিলাক অকনমান কমপ্লিকেটেড হয় বাকি আমাৰ যিবিলাক এক্সামত আহে এইবিলাক বহুত ইজি কুৱেশ্যন হয় তো এবাৰ যদি ভালদৰে শিকা যায় ন এক্সামত মানে এনেকুৱা কোনো সন্দেহ নাথাকিব তোমালোকৰ যে মোৰ ভুল হ'ব পাৰে জানো তোমালোকে এক্সাম দিয়াৰ আগতেই কনফিডেন্ট থাকিবা যে মই ৰিজনিং পাৰিমেই মোক ৰিজনিঙত ৰখাব নোৱাৰে ওকে বাৰু এইটো এটা কুৱেশ্যনৰ সৈতে আৰম্ভ কৰিছে এইটো হৈছে আমাৰ নাম্বাৰ সিৰিজৰ কুৱেশ্যন নাম্বাৰ সিৰিজৰ বহুত কুৱেশ্যন আহে ইয়াতে যদি চাও ইয়াতে নাম্বাৰ বিলাক সৰু হৈ গৈ আছে আছিলে 208 190 হৈছে 163 হৈছে 127 82 মানে কমি গৈ আছে আৰু যদি আমি চাও যে কিমানকৈ কমিছে তো দেখিবা 108 পৰা 190 হৈছে মানে 18 এটা কমি গৈছে 90 ৰ পৰা 163 হৈছে মানে 27 এটা কমি গৈছে ক্যালকুলেট কৰাচোন এতিয়া 163 পৰা যদি চাও কিমান কমিছে 36 এটা কমিছে ইয়েস 36 কমিছে তাৰ পাছত যদি আমি চাও তাৰ পাছত কি হ'ব তাৰ পাছত যদি চাও আমি 127 ৰ পৰা কিমান কমিছে 82 লৈকে ইয়াতে দেখিবা 45 এটা কমিছে আৰু আমি যদি এই নাম্বাৰ বিলাক চাও এই নাম্বাৰ বিলাকৰ কিবা এটা প্যাটাৰ্ন চলি আছে কি প্যাটাৰ্ন দেখিবা আৰু এটা যদি আমি লাইন ড্ৰ কৰো ইয়াতে দেখিবা 9 ডিফাৰেন্স ইয়াতে দেখিবা 9
মানে এই যিকেইটা নাম্বাৰ আছে এইকেইটাৰ 9 ডিফাৰেন্স চলি আছে, মানে এইবাৰ আৰু এটা 9 যোগ হ'ব ইয়াতে। 45ৰ লগত 9 যোগ হলে কি হ'ব? 54। আৰু 54 টো ইয়াৰে পৰা বিয়োগ কৰিলে কিমান থাকিব? 82 ৰ পৰা 54 গলে কিমান থাকিব? 8 থাকি গ'ল, আৰু লগতে ইয়াতে থাকি আছে ইমান 2, তো 28 আমাৰ কাৰেক্ট আনসাৰ হৈ যাব। ক্লিয়াৰ নে সকলোৰে? এতিয়া এইখিনি তোমালোকে ডাবল সিৰিজ যদি চেক নকৰি পেলাই যদি তোমালোকে এনেকৈও কৰিব বিচৰা যে এইটো হৈছে 9 পূৰণ 2, এইটো হৈছে 9 পূৰণ 3, এইটো হৈছে 9 পূৰণ 4, এনেকৈ করলেও আমাৰ একো ভুল নহয়। এইটো 9 পূৰণ 5, এইটো আহিব 9 পূৰণ 6। মানে 9 ৰ লগত প্ৰথমতে 2 পূৰণ হৈছে, 9 2 গুণ 18, সেই 18 টো ইয়াৰে পৰা বিয়োগ হৈছে। তাৰপিছত 9 ৰ লগত 3 পূৰণ হৈছে, 9 3 গুণ 27, 27 টো বিয়োগ হৈছে। 9 ৰ লগত 4 পূৰণ হৈছে, 9 4 গুণ 37 টো বিয়োগ হৈছে। 45 বিয়োগ হৈছে, 54 বিয়োগ হৈছে, এনেকুৱা সংখ্যাবিলাক বিয়োগ হৈ গৈ আছে, আৰু লাষ্টত আমাৰ কাৰেক্ট আনসাৰটো ইয়াতে আহি যাব 28। ক্লিয়াৰ নে সকলোৰে? নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন ট্ৰাই কৰা সকলোৱে। এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত আহে। এইটো হৈছে কোডিং ডিকোডিংৰ এটা কুৱেশ্যন, যিটো আমি কওঁ অকমান এইটো সিলেক্টিভলি নাম দিব নোৱাৰি বাৰু, বাট ষ্টিল তোমালোকে যদি দিব বিচৰা নো পেটাৰ্ন বুলি ক'ব পাৰা। নো পেটাৰ্নৰ এইটো এটা কুৱেশ্যন হয়। নো পেটাৰ্ন, বা আমাক প্ৰায় এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে ন, যে ইফ গ্ৰীণ ইজ কল্ড এজ ৰেড, red is called as white, white is called as black, তেনেকুৱা ক্ষেত্ৰত what is the color of the clear sky, এনেকুৱা ধৰণৰ যে কুৱেশ্যন বিলাক দিয়ে, সেইটো অলমোষ্ট সিমিলাৰ কাইণ্ডৰ এইটো কুৱেশ্যন। ঠিক আছে, ইয়াতে আমাক যদি চাও, আমাক দিয়া আছে JAMB, আৰু JAMB এই শব্দটোৰ কাৰণে আমাক এটা কোড ল্যাঙ্গুয়েজ দিয়া আছে। কি দিয়া আছে কোড ল্যাঙ্গুয়েজ? 5139, 5139। ঠিক একেইদৰে আমাক আৰু এটা শব্দ দিছে, সেইটো হৈছে BALM, আৰু ইয়াতেও যদি চাও, ইয়াতেও আমাক কোড ওয়ার্ড দিয়া আছে 9521। এতিয়া ইয়াতে যদি আমি ওভাৰঅল অবজাৰ্ভ কৰো, আমি দেখিম ইয়াতে এটা B আছে, ইয়াতেও এটা B আছে, ইয়াতে A এটা আছে, ইয়াতেও A এটা আছে, ইয়াতে M আছে, ইয়াতেও M আছে, মানে ইউনিক কোন? তো ইয়াতে J এটা এক্সট্ৰা কৈ আছে, আৰু ইয়াতে L এটা এক্সট্ৰা কৈ আছে। এতিয়া ইয়াতে যিখিনি কোড নাম্বাৰ থাকিব, কোড নাম্বাৰতো সেম থাকিব ন, তো দেখিবা 5 এটা ইয়াতে আছে, 5 এটা ইয়াতেও আছে, 9 এটা ইয়াতে আছে, 9 এটা ইয়াতেও আছে, 3 এটা ইয়াতে আছে, 3 নহয় 1, 1 এটা ইয়াতে আছে, 1 এটা ইয়াতেও আছে। মানে আমি জানিলো এই 5 1 আৰু 9, 5 1 9 এই তিনিটা শব্দ ন, কাৰ কাৰণে আহিছে? A M আৰু B ৰ বাবে আহিছে। কিন্তু আমি এইটো শিওৰ নহয় যে A ৰ কাৰণে কোনটো, M ৰ কাৰণে কোনটো, B ৰ কাৰণে কোনটো। বুজি পালা? আমি এইখিনি কথা নাজানো যে A ৰ কাৰণে কোনটো, M ৰ কাৰণে কোনটো, B ৰ কাৰণে কিন্তু আমি এইখিনি কথা জানো যে এই তিনিটা এলফাবেটৰ কাৰণে এই তিনিটা কোড ওয়ার্ড লিখিছে। বাকি ৰৈ গ'ল কোন? ৰৈ গৈছে ইয়াতে 3, মানে 3টো কাৰ সলনি লিখিছে? J ৰ সলনি। ঠিক একেদৰে 2টো কাৰ সলনি লিখিছে? L সলনি। আৰু আমাক কুৱেশ্যন কৈছে what is the code for L, আমাক কৈছে L ৰ কথা, যে L এলফাবেটটোৰ কাৰণে কি কোড কৰা আছে। তো আমি কাৰেক্ট আনসাৰ কি কম? 2। L ৰ কাৰণে কোড কৰা আছে ইয়াতে only 2। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কৈছে, এইটো হৈছে আমাৰ ব্লাড ৰিলেশ্যনৰ এটা কুৱেশ্যন, যিটো আমাৰ এক্সামত আহে, আৰু এইটোৰ নাম হৈছে কোডেড ৰিলেশ্যনশ্বিপ। আমি এইটো কি বুলি কওঁ? কোডেড ৰিলেশ্যনশ্বিপ বুলি কওঁ। যদি কোনোবাই কুৱেশ্যন কৰে যে ব্লাড ৰিলেশ্যনৰ কিমানটা কুৱেশ্যন আছে, মনত ৰাখিবা ব্লাড ৰিলেশ্যনৰ টোটেল 4টা টাইপৰ কুৱেশ্যন আছে। এতিয়া সেইটো হৈছে যোনে ভালদৰে পঢ়িছে, যোনে পঢ়া নাই, যোনে আজিলৈকে ব্লাড ৰিলেশ্যন কৰি পোৱা নাই, সিহঁতে কি ভাবে যে ব্লাড ৰিলেশ্যনটো ইমান কমপ্লিকেটেড, ইমান কুৱেশ্যন আছে, কিন্তু তেনেকুৱা নহয়। মাত্ৰ 4টা টাইপৰ কুৱেশ্যন আছে। যদি 4টা টাইপৰ কুৱেশ্যন তোমালোকে শিকিলা, যে মই 4টা কুৱেশ্যন কেনেকে কৰিব লাগে বুজি পালো, তেতিয়াহ'লে ব্লাড ৰিলেশ্যনৰ তোমালোকে যিমানেই এক্সাম নিদিয়া কিয়, যিকোনো এক্সাম নিদিয়া কিয়, তোমালোকে আসাম গভৰ্ণমেন্টৰ এক্সাম দিয়া, তোমালোকে চেন্ট্ৰেল গভৰ্ণমেন্টৰ এক্সাম দিয়া, তোমালোকে বেংকিঙৰ এক্সাম দিয়া, যিহৰে এক্সাম নিদিয়া কিয়, ব্লাড ৰিলেশ্যনৰ মাত্ৰ 4টা প্ৰশ্নহে, মাত্ৰ 4টা প্ৰশ্নহে এক্সিষ্ট কৰে। বুজি পালা? তো এনেকৈ সিলেক্টিভ অৰ্ডাৰ পঢ়িব লাগিব। আমাৰ পঢ়াৰ ষ্ট্ৰেটেজিটো যিমানেই ভাল, আমাৰ সিমানেই সিলেকশন হোৱাৰ চান্সেছ বাঢ়ি যায়, যিকোনো এক্সামতে হয়। এতিয়া চিছেট খনে যদি তোমালোকে এটা খুব ধুনীয়াকৈ চিষ্টেমেটিক অৰ্ডাৰত পঢ়া, যদি টাইপ ৱাইজ কুৱেশ্যন বিলাক পঢ়া, যেনেকৈ ব্লাড ৰিলেশ্যনৰ মই ক'লো 4টা কুৱেশ্যন আছে, এই 4টা কুৱেশ্যন যোনে ভালদৰে চাব, যোনে বুজি পাব, সেই ল'ৰাজনৰ 100% কনফিডেন্স থাকিব যে এক্সামত যিয়েই কুৱেশ্যন নাহক কিয় মই পাৰিমেই। হয়, ঠিক একেদৰে বাকি কেইটা চেপ্টাৰৰো আছে। এনেকুৱা নহয় যে ব্লাড ৰিলেশ্যনত 4টা আছে, বাকি কেইটা চেপ্টাৰত নাই নেকি? বাকি কেইটা চেপ্টাৰতো টাইপ ৱাইজ কুৱেশ্যন পঢ়িব পাৰি। যেনেকৈ কোডিং আৰু ডিকোডিং চেপ্টাৰটোৰ
approximately 9টা মান কুৱেশ্যন আছে ঠিক আছে 9টা কুৱেশ্যন যোনে জানে সি কডিঙে ডিকডিঙৰ সব কুৱেশ্যন কৰিব পাৰে যদি আমি সিৰিজৰ কথা কওঁ নাম্বাৰ সিৰিজ তাতে অকনমান যদিও ডাইভাৰ্সিভ হয় অকনমান বেছি কুৱেশ্যন আছে বাট ষ্টিল তাৰেও আমি 15টা 18টা মান কুৱেশ্যন চোৱাৰ পাছত আমাৰ এক্সামত অহা কুৱেশ্যন কৰাৰ সম্ভাৱনা আমাৰ বহুতেই বাঢ়ি যায় তো এইটো নহয় বা যে ৰিজনিঙত বহুত কিবা কিবি পঢ়িব লাগে বহুত কিবা কিবি পঢ়িব নালাগে কিন্তু সেই ষ্ট্ৰেটেজিটো কাৰেক্ট লাগিব আৰু ক্লাছ বিলাক কন্টিনিউয়াছলি কৰিব লাগিব মই নিশ্চয় ষ্টাৰ্ট কৰিম বাৰু কেইদিনৰ পাছতে আমি আকৌ আৰম্ভ কৰিম আকৌ ৰিজনিঙৰ চেপ্টাৰ বিলাক আমি টপিক ওয়াইজ আৰম্ভ কৰিম ইয়েস আমি টপিক ওয়াইজ আলোচনা কৰিম যে এইটো টপিকত কিমানটা কুৱেশ্যন আছে আমি সেইকেইটা প্ৰেক্টিচ কৰিলো এটা এটা ক্লাছত ওকে আমি অকনমান টাইম লৈ পেলাই এটা এটাকৈ ক্লাছ কৰা আৰম্ভ কৰিম এতিয়া এইটো কুৱেশ্যনত যদি চাও এটা কৈছে x@c means x is the daughter of c এটা এইটো কুৱেশ্যন কৰাৰ ষ্ট্ৰেটেজি সকলোৰে বেলেগ বেলেগ কিন্তু মই পাৰ্সোনালি বিলিভ কৰো তোমালোকে এইটো কুৱেশ্যন কৰাৰ কাৰণে চাব লাগে প্ৰথমতে আমাক কুৱেশ্যনটোত কি দিছে তো কুৱেশ্যনত কৈছে n @ e ডলাৰ j @ s আমাৰ এইটো কুৱেশ্যন মাৰ্ক ওকে তো এতিয়া ইয়াতে যদি চাও ইয়াতে n আৰু e ৰ মাজত কি সিম্বল আছে এটা তোমালোকে চাব লাগে সিম্বল কোনটো ইয়াৰে এইটো n আৰু e ৰ মাজত আছে এটা মানে কি x is the daughter of c মানে এইখিনি বস্তু আমি এনেকৈ ক'ব পাৰিম n is the daughter of কি আছে e বুজি পালা n is the daughter of e তো e ৰ যদি ছোৱালী হয় বস্তুটো এনেকুৱা হ'ব e ৰ ছোৱালী কোন n আমি যেতিয়া গাৰ্ল বুলি কয় আমি এটা সাৰ্কেল এটা বনাই দিওঁ হয় গাৰ্ল বুলি ক'লে আমি সাৰ্কেল বনাই দিওঁ আৰু বয় বুলি ক'লে আমি কি বনাম বক্স এটা বনাম ওকে এতিয়া কৈছে ইয়াতে x is the daughter of c যেটো আমি এনেকৈ পঢ়িম যে n is the daughter of e এতিয়া ইয়াৰে পাছৰ ৰিলেচনটো চোৱা এইটো ডলাৰ সিম্বলটো ডলাৰৰ কাৰণে কোনটো এইটো হয় তো এইটোত কি কৈছে x ডলাৰ c তো এইটো হলে কি হ'ব e ডলাৰ যে আছে ন তো ইয়াতে x ৰ জায়গাত তোমালোকে e বুলি ধৰি লোৱা e আৰু j টো ইয়াতে বহাই দিয়া এইটো j E is the husband of J. E হৈছে হাজবেণ্ড ই যদি হাজবেণ্ড হয় মানে ল'ৰা হ'ব কাৰ জেৰ হাজবেণ্ড মানে জে কোন হ'ব ছোৱালী হ'ব আমাৰ এই ব্লাড ৰিলেচন চেপ্টাৰটোৱে আমাৰ যেতিয়া হাজবেণ্ড ৱাইফৰ কথা কয় ন তেতিয়াহ'লে ল'ৰা আৰু ছোৱালীহে হাজবেণ্ড ৱাইফ বুলি গণ্য কৰে এনেকুৱা নহয় যে দুজন ল'ৰা বিয়া পাতি পেলাই নিজকে হাজবেণ্ড ৱাইফ বুলি ক'লে আজিকালি চলি আছে ন এইটো কথাও কিন্তু সেইটো বস্তু আমাৰ ইয়াতে নাখাতে এই ব্লাড ৰিলেচন যদি ই যদি হাজবেণ্ড হয় তেতিয়াহ'লে জে ৱাইফ হ'ব আৰু ছোৱালীয়ে হ'ব ঠিক আছে ওকে নেক্সট আমাক কি কৈছে নেক্সট আমাক কৈছে আকৌ হলে কি হ'ব এনে কৈছে j@s মানে কি হ'ব j is the daughter of S যে হৈছে ডটাৰ কাৰ ডটাৰ এছৰ ডটাৰ এতিয়া এছ ল'ৰা নে ছোৱালী আমাক কৈছে জানো নাই কোৱা তো সেইকাৰণে আমিও কনফাৰ্ম নহয় যে এছ ল'ৰা নে ছোৱালী এইখিনিয়ে হৈ গ'ল আমাৰ ড্ৰয়িং আমি কি কৰিছো এইটো পঢ়িছো ঠিক একেদৰে আমি এইকেইটাও সাইমালটেনিয়াছলি চাই গৈ আছো এতিয়া আমাক কৈছে বেস্ট অন দা এবভ হাউ ইজ জে ৰিলেটেড টু এন আমাক কৈছে জে কেনেকৈ জড়িত হৈ আছে কাৰ লগত এনৰ লগত তো জে এনৰ লগত এজ এ ফাদাৰ জড়িত হৈ আছে চাবা দেই এই লাষ্টৰ লাইনটো পঢ়োতে বহুতে ভুল কৰে আমাক যদি এইটোত কয় ন যে এন কেনেকৈ জেৰ লগত সম্বন্ধিত হৈ আছে আমি কম এজ এ গাৰ্ল বা ডটাৰ ছোৱালী হিচাপে এনে জড়িত হৈছে জেৰ লগত কিন্তু জে কেনেকৈ জড়িত হৈ আছে জে জড়িত হৈছে ফাদাৰ হিচাপে দেউতাক হিচাপে তো এইটো বস্তু মাইণ্ডত ৰাখিবা এতিয়া সাপোজ কথাটো ক'লো যে মোৰ ভন্টি এজনী আছে ঠিক আছে এতিয়া মোৰ কাৰণে সেই ছোৱালীজনী ভন্টি আৰু সেই ছোৱালীজনীৰ কাৰণে মই কি হ'ম মই দাদা বা ভাইটি হ'ম ন পইণ্টটো বুজি পালা মই সেই ছোৱালীজনীৰ কাৰণে মই কি হ'ম দাদা বা ভাইটি মোৰ ফালৰ পৰা ভন্টি তো ৰিলেশ্যন দুটা থাকে সদায় যেতিয়া দুজন মানুহৰ সম্বন্ধৰ কথা কম সম্বন্ধ এটা নাথাকে যেনেকৈ মোৰ মা মোৰ কাৰণে মোৰ মা ঠিক আছে মাৰ কাৰণে মই কি হ'ম ল'ৰা হ'ম তো যদি কোনোবাই কয় যদি আমাৰ মাক কোনোবাই কুৱেশ্যন কৰে যে সেইজন কোন তো মায়ে কি ক'ব মোৰ ল'ৰা যদি মোক কয় যে সেইজন কোন মই কম মোৰ মা তো আল্টিমেটলি কি হয় দুইটা পাৰ্সপেক্টিভ বেলেগ বেলেগ কি সুধিছে কুৱেশ্যনটো ভালদৰে সদায় চাবলৈ মন কৰিবা আদাৰৱাইজ গোটেই কুৱেশ্যনটো যিমানে ড্ৰয়িং নবনোৱাকে চব ভুল হৈ যাব এতিয়া আমাক কৈছে হাউ ইজ জে জে কেনেকৈ জড়িত হৈছে কাৰ লগত এনৰ লগত আমাক জেৰ সম্বন্ধটোৰ কথা সুধিছে জে কেনেকৈ জড়িত হৈছে তো জে এজ এ ফাদাৰ হিচাপে জড়িত হৈছে বুজি পালা কথাটো মই এইখিনিত কিয় জোৰ দিছো কাৰণ এইখিনি বস্তু বহুতে মিষ্টেক কৰে আৰু লাষ্টত ভাবি থাকে এক্সামত যে মোৰটো কাৰেক্টে হৈছে কিন্তু একচুৱেলি কাৰেক্ট হোৱা নাই পিছত এক্সামত যেতিয়া অপচন আমাৰ এনসাৰ চিট আহিব তেতিয়া ফিল কৰে যে আচ্ছা অলপমান চিলি মিষ্টেক হৈ গ'ল ওকে যাতে চিলি মিষ্টেক বিলাক নহয় আমি অকমান ফোকাস কৰিব লাগিব নেক্সট কুৱেশ্যনৰ ফালে আহিছো the positions of how many letters will remain unchanged if the letter in the word graceful শব্দটো is arranged in the English alphabetical order আমাক কৈছে graceful শব্দটোৰ গ্ৰেচফুল যিটো শব্দ আছে এই শব্দটোৰ লেটাৰ বিলাকক যদি আমি কি কৰিম আমি যদি এৰেঞ্জ কৰো এলফাবেটিকেল অৰ্ডাৰত মানে ইয়াৰে যিটো লেটাৰ এলফাবেটিক হিচাপত আগত আহিব লাগিছিল তো আগত লিখিব লাগিব এতিয়া ইয়াৰে সকলোতকৈ আগত আহিব কোন এ তাৰপিছত বি টো ইয়াতে নাই চাগে চি আহিব তাৰপিছত ই আহিব তাৰপিছত আমাৰ এল আহিব ঠিক আছে এ গ'ল চি গ'ল ই গ'ল এল গ'ল তাৰপিছত আমাৰ
এল নহয়, এলৰ আগত এফ আহিব ন, চৰি এফ আহিব ন, এফ আহিব, এফ গ'ল, তাৰপিছত এল আহিব, এফ এল, ই এফ জি এইচ, আচ্ছা জিও আহিবচোন, ই এফ তাৰপিছত জি, তাৰপিছতহে আহিব আমাৰ এল, তাৰপিছত আহিব আমাৰ আৰ এছ টি ইউ, আৰ এছ টি ইউ, এইটো হ'ব। ঠিক আছে, মই কি কৰিলো, মই ইয়াতে যিমান কেইটা এলফাবেট আছে গোটেই কেইটাক মই সজাই দিছো। এটো সকলোতকৈ আগত আহিব, তাৰপিছত চি আহিব, তাৰপিছত ই এফ জি এল আৰ ইউ। অকে, এতিয়া ইয়াতে যদি চাওঁ আমাৰ কোনটো আনচেঞ্জ আছে, এতিয়া সেইটো চোৱা। আমি এনেকৈ যদি এলফাবেটিক অৰ্ডাৰত সজাই দিওঁ, ইয়াৰে কোনটো সলাব লগা হোৱা নাই, কোনে একদম একজেক্ট জাগাত আছে। ইহঁত দুটা আছে নে? ইহঁত দুটা নাই, ইহঁত দুটা নাই, নাই ন। তাৰপিছত ই আৰু এইটো নাই, এইটো নাই, এইটো নাই, নাই, এইটো নাই, এইটো নাই। মানে আলটিমেটলি এটা পেয়াৰো আমি এনেকুৱা হোৱা নাই, কোনো এটা এলফাবেটে নিজৰ জেগাত নাই। সেইটো কৈছে হাউ মেনি লেটাৰ্ছ উইল ৰিমেইন আনচেঞ্জ, মানে আমাক কৈছে কোনটো চেঞ্জ কৰিবই নালাগে। যেনেকৈ এই গ্ৰেচফুল শব্দটোত আছে তেনেকৈ থাকিব, তেনেকুৱা কিন্তু এটাও নাই। এটাও এনেকুৱা এলফাবেট নাই ইয়াৰে যিটোক চেঞ্জ নকৰাকৈ হৈছে, প্ৰতিটোৱে নিজৰ জেগাবিলাক সলাইছে। জেগা সলাইছে মানে ইয়াতে জিৰ' হ'ব, জিৰ' পেয়াৰ, কোনো এটা এলফাবেট নাই যোনটোক চেঞ্জ কৰিব লগা হোৱা নাই। অকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন ইয়াতে কি কৈছে, এটা কৈছে select the Venn diagram that best illustrates the relationship among the following classes, female cardiologist and engineer. কাৰ্ডিঅলজিষ্ট সকলোৱে গম পোৱা ডক্টৰৰ এটা বিভাগ হয়। যদি ফিমেল বুলি কওঁ মহিলা আৰু ইঞ্জিনিয়াৰ বুলি কৈছে এটা আমাৰ এটা এডুকেশ্যন হওক বা এটা প্ৰফেশ্যন হয়। এতিয়া ইয়াতে আমাৰ কোনটো ভেন ডায়াগ্ৰাম হ'ব? চোৱা, মই যেতিয়া কওঁ ফিমেল বুলি ক'লে মহিলা গোটেইবিলাক আহিব। এতিয়া কথাটো হ'ল যিমান মহিলা এই পৃথিৱীখনত আছে, প্ৰতিজন মহিলাই কাৰ্ডিঅলজিষ্ট হয়নে? নহয়। প্ৰতিজন মহিলাই কাৰ্ডিঅলজিষ্ট নহয়, নহয় জানো? আৰু লগতে প্ৰতিজনী মহিলাই ইঞ্জিনিয়াৰো নহয় নে হয়? ইঞ্জিনিয়াৰো নহয়। আৰু এনেকুৱাও কিছুমান থাকিব যোন কাৰ্ডিঅলজিষ্টো হয়, ইঞ্জিনিয়াৰো হয়, থাকিব ন। কাৰ্ডিঅলজিষ্টো হয়, ইঞ্জিনিয়াৰো হয়। তেনেকুৱাও থাকিব, কিছুমান মানুহ আছে ন যোনে বহুত পঢ়ে, এবাৰ ইঞ্জিনিয়াৰ পঢ়িছে তাৰপিছত ডক্টৰো পঢ়িছে। তো সেইটো হিচাপত ইয়াতে যদি আমি ডায়েগ্ৰামৰ ফালৰ পৰা চাওঁ, ইয়াতে আমাৰ most probably এটা ডায়েগ্ৰাম আৰু এটা আহিব ইয়াতে। এটা কাম কৰিছো, মই ডায়েগ্ৰাম কেইটা অকনমান চেঞ্জ কৰাই দিছো, ঠিক আছে। এইটো ডায়েগ্ৰাম চেঞ্জ কৰাইলো, অপশ্যন ডি টো। ওকে, এইটো। তো ইয়াতে আমাৰ এইটো এটা ডায়েগ্ৰাম। তো ইয়াতে কাৰেক্ট এনসাৰ কোনটো হ'ব? তো কাৰেক্ট এনসাৰ আমাৰ আহিব এতিয়া, যদি প্ৰথম অপশ্যনটো চাওঁ, ইয়াতে কি কৈছে ফিমেল। তো ফিমেল বুলি ক'লে আমি মাজৰ চাৰ্কেলটো ধৰিলো, ইয়াতে যিমান ফিমেল আছে গোটেইখিনি মহিলাই কাৰ্ডিঅলজিষ্ট বুলি কৈছে। এইটোতো সম্ভৱ নহয়। আৰু লগতে ইঞ্জিনিয়াৰ বিলাক হ'বই নোৱাৰে। এনেকুৱা হয় নেকি যে মহিলা কোনো ইঞ্জিনিয়াৰ হ'বই নোৱাৰে? তেনেকুৱাতো নহয়, হ'বও পাৰে ন। কিছুমান মহিলা ইঞ্জিনিয়াৰ হয়, বহুত ছোৱালী ইঞ্জিনিয়াৰিং কৰে, ইঞ্জিনিয়াৰ পঢ়ে, তাৰপিছত বহুত গ্ৰোথো কৰে লাইফত। অকে, ঠিক একেদৰে বিৰ যদি কথা কওঁ, ইয়াতে কৈছে মহিলা এইটো ভিতৰতো, তাৰে ওপৰত আছে কাৰ্ডিঅলজিষ্ট, মানে চব মহিলাই কাৰ্ডিঅলজি আৰু চব কাৰ্ডিঅলজিষ্টে একো ইঞ্জিনিয়াৰ, এইটো সঁচা নহয়। প্ৰতিজন কাৰ্ডিঅলজিষ্ট বা প্ৰতিজন ডক্টৰে ইঞ্জিনিয়াৰ পঢ়ে জানো? নপঢ়ে, ৰেয়াৰ কেছ থাকে, দুই এজনহে কেতিয়াবা পঢ়ে। তো আমি যদি চাওঁ অপশ্যন ডিৰ ফালে, এইটো আমাৰ চেটিছফেকশ্যন লাগিছে। এতিয়া এইটোক যদি মই কওঁ ফিমেল বুলি, চোৱা এইকেইজনী মহিলা, তাৰে কিছুমান অংশ কাৰ্ডিঅলজিষ্ট আছে, কিছুমান অংশ কি আছে? কাৰ্ডিঅলজিষ্ট, মানে ডক্টৰ। মানে ধৰি লোৱা এইখিনি মানুহ কাৰ্ডিঅলজিষ্ট। ঠিক একেইদৰে যদি আমি নেক্সট খিনি চাওঁ, ঠিক একেইদৰে আমি যদি চাওঁ যে কিছুমান ফিমেল ইঞ্জিনিয়াৰো আছে, হয়। আৰু কিছুমান এনেকুৱা হ'ব যে ইঞ্জিনিয়াৰ কিছুমান কাৰ্ডিঅলজিষ্ট, সেইটোও হ'ব পাৰে। কিছুমান মহিলা ইঞ্জিনিয়াৰ কাৰ্ডিঅলজিষ্ট, এইটোও হ'ব পাৰে। তো কাৰেক্ট এনসাৰ আমাৰ কোনটো হ'ব? অপশ্যন ডি হ'ব। বুজি পালা? অপশ্যন ডি। মানে এনেকুৱা হওঁতেও বেছি ডাঙৰ কথা নহয় যে কাৰ্ডিঅলজিষ্ট কিছুমান ইঞ্জিনিয়াৰ হ'বও পাৰে। কিছুমান ডক্টৰ পঢ়িছে, ডক্টৰ পঢ়িলে ভাল লগা নাই, মই ইঞ্জিনিয়াৰ পঢ়িলো। বা কিছুমানে ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলে, কৰি পেলাই দেখিলে যে মই ক'তো চাকৰি পোৱা নাই, মই এটা কাম কৰো আৰু ডক্টৰ পঢ়িলো, MBBS কৰিলো, নিট ক্লিয়াৰ কৰিলে, MBBS পঢ়িলে, হ'বও পাৰে ন। তো সেইকাৰণে আমি এইটো ডায়েগ্ৰামকে ফাইনেল এনসাৰ বুলি ক'ম। এতিয়া অকণমান এজাম্পচন লাগিব, অকণমান এজাম্পচন কৰিব লাগিব, তেতিয়াহে তোমালোকে কাৰেক্ট এনসাৰ দিব পাৰিবা। আৰু আদাৰৱাইজ তোমালোকে ইয়াতে কাৰেক্ট এনসাৰ দিব নোৱাৰিবা, অকণমান এজাম্পচন লাগিব ইয়াতে। নেক্সট এইটো কুৱেশ্যনৰ ফালে আহিছে, ইয়াতে কি কৈছে চোৱা, what should come in place of the question mark in the given series? ইয়াতে আমাক এটা সিৰিজ এটা দিয়া আছে, ইয়াতে কুৱেশ্যন মাৰ্কৰ জেগাত কি আহিব? যদি চাওঁ 4ৰ পৰা 6 হৈছে মানে +2, 6ৰ পৰা 10 মানে +4, 10ৰ পৰা 18 মানে +8, 18ৰ পৰা 34 মানে কিমান যোগ হ'ব ইয়াতে? 16। আমি যদি চাওঁ এতিয়া কেনেকৈ চলিছে চোৱা, 2ৰ পিছত 4 হৈছে মানে পূৰণ 2, 4ৰ পিছত 8 মানে আৰু পূৰণ 2, 4 2 গুণ 8, এইবাৰ 8 2 গুণ 16, এইবাৰ কি আহিব? 16 2 গুণ 32, মানে 32 এটা ইয়াতে যোগ হ'ব। যদি 32 এটা আমি যোগ কৰো কিমান হ'ব? 34 আৰু 32 যোগ কৰিলে 66, ঠিক আছে। 66 আমাৰ কাৰেক্ট এনসাৰ আহি যাব। এই সিৰিজটোৰ কাৰেক্ট এনসাৰ কিমান? 66। আশা কৰো সকলোৱে এনসাৰটো কৰিব পাৰিছে, আৰু লগতে সকলোৱে এটা সাহস এটা পাইছে যে চিছেটৰ
ৰিজনিং খিনি ইজি আহিব, ৰিজনিং খিনি কৰিব পাৰিম। অকণমান হয়তো প্ৰেক্টিচ কৰিব লাগিব, অকণমান আমি পঢ়িব লাগিব, ঘৰতে অকণমান চাই যাব লাগিব, হয়তো এনেকৈ ইউটিউবত 2 এটা ক্লাছো চাই থাকিব লাগিব, যাতে আমাৰ কনফিডেন্সটো থাকে। এইটো এটা কুৱেশ্যন আছে, এইটো হৈছে আমাৰ চিম্পলিফিকেশ্যনৰ কুৱেশ্যন হয়, যিটো আমাৰ মেথমেটিকেল অপাৰেশ্যনছ বুলি কয় ৰিজনিং চেপ্টাৰত। ইয়াতে আমাৰ কি হয়, কিছুমান চিম্বল বিলাক ইণ্টাৰচেঞ্জ কৰিব। ইয়াতে যিবিলাক আমাৰ চিম্বলছ আছে, পূৰণ, হৰণ, এই গোটেইবিলাকক কি কৰিব, ইণ্টাৰচেঞ্জ কৰিব। আমাক কৈছে হৰণৰ জেগাত পূৰণ আৰু পূৰণৰ জেগাত হৰণ। মানে আমি এইটোকে এনেকৈ লিখিম, আমি 50, 91, 63 লগতে 7। ইয়াতে য'ত পূৰণ আছে তাতে হৰণ দি দিয়া, আৰু য'ত হৰণ আছে তাতে পূৰণ দি দিয়া। হ'ল? তাৰপিছত ইণ্টাৰচেঞ্জ প্লাছ এণ্ড মাইনাছ, প্লাছ আৰু মাইনাছৰ চেঞ্জ হ'ব, মানে য'ত মাইনাছ আছে তাত প্লাছ কৰি দিয়া। এতিয়া এইখিনি সলভ কৰিলে দেখিবা 7 এইটো কাটি দিয়া, 7 9 গুণ 63। 9 আৰু 91 পূৰণ কৰিলে কি আহিব, 9 1 গুণ 9, 9 9 গুণ 81, 819। আৰু ইয়াৰ লগত 50 এটা যোগো কৰিব আছে, যোগ কৰিলে কিমান হ'ব, 869 আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল। খুব ইজি হয়, এইবিলাক নিশ্চয় হয়তো তোমালোকে পাৰিবা। কৰিব কি লাগে, আমি সদায় মনত ৰাখিব লাগে, যেতিয়াই এনেকুৱা চিম্পলিফিকেশ্যনৰ কুৱেশ্যন আহিব, তাত এটাই ৰুল আছে, সেইটো হৈছে ভি বদমাছ। সেই ভি বদমাছ ৰুলটো যদি আমি জানো, মানে ব্ৰেকেট প্ৰথমতে কৰিব লাগে, তাৰপিছত অফ, তাৰপিছত ডিভিজিবল, ডিভাইড, তাৰপিছত মাল্টিপ্লিকেশ্যন, ডিভিজন, মাল্টিপ্লিকেশ্যন, এডিশ্যন এণ্ড ছাবট্ৰেকশ্যন। ওকে, এই বদমাছ ৰুলটো মনত থাকিলে আমাৰ আৰু কোনো চিন্তাৰ বিষয় নাই যে এক্সামত আমাৰ এনসাৰ আহিব নে নাই, আমাৰ আহিবই এনসাৰ। ওকে, ইয়াতে খতম হ'ল বাৰু আজিৰ এই কুৱেশ্যন খিনি। আশা কৰো ভাল লাগিল সকলোৰে ক্লাছটো। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব নাপাহৰিবা, আৰু লগতে আমি এনেকুৱা ক্লাছ আনিয়ে থাকিম, আৰু কেইটামান ক্লাছ কৰিম আমি ৰিজনিঙৰ প্ৰেক্টিচ ক্লাছ কৰি গৈ থাকিম, লগতে মেথছৰো প্ৰেক্টিচ ক্লাছ কৰিম। দুইটা ছাবজেক্টৰ আমি প্ৰেক্টিচ কৰি গৈ থাকিম, যাতে এক্সামৰ সময়ত আমাৰ একো প্ৰব্লেম নহয়। আৰু মইতো পাৰ্চনেলি বিলিভ কৰো যে তোমালোকে এতিয়াৰ পৰাই যেনেকৈ জিএছত তোমালোকে গুৰুত্ব দি আছা, অকণমান টাইম ৰিজনিঙতো দিয়া। হয়তো শুৱাৰ টাইমত তোমালোকে অকণমান ৰিজনিঙৰ ক্লাছ চাই ল'লা, এনেই চালেও হ'ব, ইমান বেছি নোটছ বনাব প্ৰয়োজন নাই। কিন্তু বৰ্তমানৰ পৰা এতিয়াৰ পৰা চোৱা ষ্টাৰ্ট কৰিলে এক্সামৰ আগমুহূৰ্তত আৰু বেলেগকৈ ৰিজনিঙৰ কাৰণে বা চি ছেটৰ কাৰণে বেলেগকৈ বহুত বেছি এফৰ্ট দিব লগা নহয়। ওকে, লগ পাম সকলোকে অন্য এটি ক্লাছত। আজিৰ কাৰণে ইয়াতে সামৰিছো। থেংক ইউ।